আপোনালোকে নিশ্চয় জানে যে শেহতীয়াৰ বানত গোটেই ধেমাজি জিলাখনৰ বহু অঞ্চল বহু গাঁও জলমগ্ন হৈছে। কিন্তু বানপীড়িত ৰাইজক যেনেধৰণে চৰকাৰ আৰু প্ৰশাসনে ৰিলিফে কৰি যেনে সাহায্য প্ৰদান কৰিব লাগিছিল, চৰকাৰখন ব্যৰ্থ হৈছে সম্পূৰ্ণ। আচলতে আজি বানপানী হোৱা প্ৰায় 48 ঘণ্টা উকলি যোৱাৰ পিছতো এই অঞ্চলৰ ৰাইজে উপযুক্ত পৰিমাণে বান সাহায্য পোৱা নাই। পাইছে যদিও মানে কণা হাঁহৰ আগত পতান ধান দিয়াৰ নিচিনা হৈছে, যাৰ আজি শিশু খাদ্য নাই, পশু খাদ্যৰ অভাৱ হৈ আছে। যাৰ ফলত আজি মানুহৰ খোৱা পানীৰ অভাৱ হৈছে, পশু খাদ্যৰ অভাৱ হৈছে, শিশু খাদ্যৰ অভাৱ হৈছে। মাত্ৰ কণা হাঁহৰ আগত পতান ধান দিয়াৰ নিচিনা কেইপেটমান নিমখ, চাউল 2 কেজি, মিঠাতেল অকণমান দিয়ে সম্পূৰ্ণ দায়িত্ব সামৰিছে। আচলতে বানপানীটোৰ লগত যেনেধৰণে মোকাবিলা কৰিব পৰাকৈ প্ৰশাসন সষ্টম হৈ থাকিব লাগিছে, জিলা প্ৰশাসন, সেনেকৈ প্ৰশাসন ব্যৱস্থাটো সষ্টম হৈ নথকাৰ কাৰণে আজি ধেমাজি জিলা বানত আজি বানপীড়িতসকল হাহাকাৰ আহুকালৰ সৃষ্টি হৈছে। সেইকাৰণে আমি ধেমাজি জিলা শিক্ষক মুক্তি সংগ্ৰাম সমিতি দাবী উত্থাপন কৰিছোঁ যে অনতি পলমে বানপীড়িত ৰাইজক পৰ্যাপ্ত পৰিমাণে বান সাহায্য দিয়াৰ ব্যৱস্থা কৰক, অন্যথা আমি ব্যাপক গণ আন্দোলনত গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিয়ে পোনপ্ৰথমবাৰৰ বাবে ধিক্কাৰ দিব বিচাৰোঁ অসম চৰকাৰক। তেখেতলোকে মিছা শ্লোগান আৰু অসাৰ শ্লোগান দি বৰ্তমানত তেখেতলোকে যে মানে কি ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দিছে, এইটো মানে কি আমাৰ এই বৰাচিয়াত আহিলে এবাৰ গম পাব। বিশেষকৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই অলপ দিনৰ আগতে কৈছিলে যে পানীয়ে নহয়। এতিয়া চাব গ'লে ভজুগাঁৱৰ ওপৰৰ ৰাস্তাৰ ওপৰেদি পানী বাগৰিছে আৰু বৰাচিয়া গোহাঁইগাঁও আমি সুদূৰ সৌ সিদিনাখনি কেকনি যি যে মথাউৰিটো এইফালে ডাম্পাৰে খান্দি JCB খান্দি দিয়াৰ ফলত যে পানী হ'ব, গতিকে সেয়াৰ প্ৰতিফলন ঘটিছে। গতিকে অনাগত দিনত তেখেতলোকে যি ৰিলিফ দিছে, এনেকুৱা পাল মৰাৰ কাম অতি সোনকালে বন্ধ কৰক। আৰু এতিয়া দেখিছে জল জীৱন আঁচনিৰ যিটো 2 নং ঘিলাগুৰি, ইয়াত খোৱা পানীৰ যথেষ্ট অভাৱ হৈছে। গতিকে জনস্বাস্থ্য কাৰিকৰী বিভাগে অনতিপলমে ইয়াত খোৱা পানীৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। আৰু অনাগত দিনত ৰাইজৰ এনেকুৱা দুখ দুৰ্দশা দেখিও যদি তেখেতলোকে হাত সাৱটি থাকে, তেতিয়াহ'লে ইয়াৰ জনসাধাৰণক লৈ অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু আমি বিভিন্ন দল সংগঠন মানে কি ৰাজপথলৈ ওলাই যাবলৈ বাধ্য হ'ম।